নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি বৃশ্চিক ৰাশিৰ বাবে 2026 চনৰ জুলাই মাহৰ বিশদ মাহেকীয়া ৰাশিফলৰ বিষয়ে আলোচনা কৰিম। এই মাহে আপোনাৰ জীৱনত বহুতো ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। কিছুমানৰ বাবে এইটো সৌভাগ্যৰ সময় হ'ব, আন কিছুমানৰ বাবে ধৈৰ্য, বুজাবুজি আৰু বুদ্ধিমান সিদ্ধান্তৰ প্ৰয়োজন হ'ব। এই মাহত আটাইতকৈ গুৰুত্বপূৰ্ণ গ্ৰহ বৃহস্পতি আপোনাৰ সৌভাগ্যৰ ঘৰত স্থাপন কৰা হৈছে। প্ৰায় 12 বছৰৰ পাছত এনে এক শুভ সংমিশ্ৰণৰ সৃষ্টি হৈছে যিয়ে আপোনাৰ জীৱনৰ দিশ সলনি কৰাৰ সম্ভাৱনা আছে। যোৱা কেইবছৰমানৰ পৰা কষ্ট কৰিও যদি আপুনি আকাংক্ষিত সফলতা লাভ কৰিব পৰা নাছিল, তেন্তে পৰিস্থিতিয়ে লাহে লাহে আপোনাৰ পক্ষত ঘূৰি আহিবলৈ আৰম্ভ কৰিব। কিন্তু কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰাটো অনুচিত হ'ব। এই মাহত গ্ৰহসমূহেও ইংগিত দিয়ে যে যিসকলে কঠোৰ পৰিশ্ৰম, অনুশাসন অভ্যাস কৰে, সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণ কৰে, তেওঁলোকে সৰ্বাধিক লাভালাভ কৰিব। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে আমি জানো আহক জুলাই মাহৰ যিহেতু কেৰিয়াৰ আৰু চাকৰিৰ দিশটো। জুলাই মাহৰ প্ৰথমাৰ্ধত আপোনাৰ কেৰিয়াৰত অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে। 16 জুলাইলৈকে আপোনাৰ অষ্টম স্থানত থাকিব সূৰ্য আৰু ইয়াৰ ফলত কৰ্মক্ষেত্ৰত চাপ বৃদ্ধি পাব পাৰে। কিছুমান কাম সময়মতে সম্পূৰ্ণ নহ'ব বা ঊৰ্ধ্বতন বিষয়াৰ পৰা আশা কৰা সমৰ্থন পলম হ'ব পাৰে। যদি আপুনি চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও অপেক্ষা কৰি আছে, তেন্তে হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই। মাহটোৰ দ্বিতীয়াৰ্ধত পৰিস্থিতি দ্ৰুতগতিত সলনি হ'ব। 16 জুলাইৰ পিছত সূৰ্য ভাগ্যৰ ঘৰত প্ৰৱেশ কৰিব আৰু ইয়াৰ ফলত চাকৰি পদোন্নতি, নতুন দায়িত্ব, সফল সাক্ষাৎকাৰ, বৈদেশিক পৰিক্ৰমাৰ সৈতে জড়িত সুযোগ বা ডাঙৰ প্ৰকল্পত অংশগ্ৰহণৰ সুযোগ আহিব। ব্যক্তিগত খণ্ডত কাম কৰাসকলে হয়তো তেওঁলোকৰ কামৰ বাবে প্ৰশংসা লাভ কৰিব। এই সময়ছোৱাত দীৰ্ঘদিনীয়া পদোন্নতি বা দৰমহা বৃদ্ধিও লাভ কৰিব পাৰে। ব্যৱসায়িকসকলেও অনুকূল সময় বিচাৰি পাব, নতুন ক্লায়েণ্ট বিচাৰি পাব পাৰে, বাকী থকা পে'মেণ্ট লাভ কৰিব পাৰে আৰু তেওঁলোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ উপলব্ধ হ'ব। যদি আপুনি অংশীদাৰিত্ব আছে, তেন্তে খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক, কিয়নো সপ্তম স্থানত থকা মংগল গ্ৰহই সৰু সৰু কথাবোৰক লৈ মতানৈক্যৰ সৃষ্টি কৰিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া জানো আহক যে জুলাই মাহটো আপোনাৰ যিহেতু আমি আলোচনা কৰিলোঁ, কেৰিয়াৰৰ দিশটো যিহেতু আলোচনা কৰি পালোঁ, এতিয়া আমি আলোচনা কৰিম যে আৰ্থিক দিশটোনো আপোনাৰ কেনেকৈ যাব। আৰ্থিক পৰিস্থিতি যদি চাওঁ, আৰ্থিকভাৱে আপোনাৰ জুলাই মাহটো আগৰ তুলনাত ভাল হ'ব। অৰ্থাৎ আৰ্থিক লাভৰ সম্ভাৱনা আছে। পুৰণি বিনিয়োগৰ দ্বাৰা আপুনি লাভৱান হ'ব পাৰে। যদি আপোনাৰ টকা ক'ৰবাত আবদ্ধ হৈ আছিল, ধৰি লওক ক'ৰবাত টকা যদি আবদ্ধ হৈ আছে, তেন্তে ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। এই সময়খিনি সম্পত্তি ক্ৰয় কৰা, ঘৰ সংস্কাৰ কৰা বা মাটি বা বাহনত বিনিয়োগ কৰাৰ বাবেও অনুকূল। অৱশ্যে মাহৰ আৰম্ভণিতে কিছুমান ডাঙৰ খৰচৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ পৰিয়াল, স্বাস্থ্য, ঘৰ বা বাহনৰ লগত জড়িত খৰচ বৃদ্ধি পাব পাৰে। গতিকে পৰিকল্পনা নকৰাকৈ কোনো বৃহৎ বিনিয়োগ কৰাৰ পৰা বিৰত থাকক। যদি আপুনি ষ্টক মাৰ্কেট, মিউচুৱেল ফাণ্ড বা আন যিকোনো বিনিয়োগ খণ্ডৰ সৈতে জড়িত, তেন্তে সাৱধানে সিদ্ধান্ত লওক। লোভৰ বাবে ৰিস্ক লোৱাটো অন্যায় হ'ব। প্ৰিয় দৰ্শক, আমি এতিয়া জানো আহক যে জুলাই মাহটো প্ৰেম আৰু বৈবাহিক জীৱনৰনো কেনেকৈ থাকিব। এই মাহটো ৰোমান্টিক সম্পৰ্কৰ বাবে ইতিবাচক হ'ব। কাৰোবাক ভাল পালে আপোনাৰ সম্পৰ্কৰ ওপৰত বিশ্বাস বাঢ়িব। ভৱিষ্যতৰ বিষয়ে গুৰুতৰ আলোচনা আপোনাৰ সংগীৰ মাজত সম্ভৱ। অবিবাহিতসকলৰ বাবেও বিবাহৰ প্ৰস্তাৱ দিয়াৰ সম্ভাৱনা আছে। পৰিয়ালৰ অনুমোদন পোৱাৰ সম্ভাৱনাও আছে। বিবাহিত জীৱনটোও বেছিভাগেই সুখদায়ক হ'ব। আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। পৰিয়ালৰ শুভ অনুষ্ঠান বা ধৰ্মীয় সমাৱেশৰ পৰিৱেশ গঢ় লৈ উঠিব পাৰে। কিন্তু মংগল গ্ৰহৰ প্ৰভাৱৰ বাবে কেতিয়াবা খং জ্বলি উঠিব পাৰে। সৰু সৰু কথাবোৰো ডাঙৰ বিবাদলৈ পৰিণত হ'ব পাৰে। গতিকে নিজৰ বাক্যৰ ওপৰত বিশেষ নিয়ন্ত্ৰণ ৰাখক। পাৰিবাৰিক জীৱন যদি চাওঁ, ঘৰৰ পৰিৱেশ সাধাৰণতে সুখদায়ক হ'ব। মাক দেউতাকৰ পৰা আশীৰ্বাদ লাভ কৰিব। আপুনি হয়তো ধৰ্মীয় ভ্ৰমণলৈ যোৱাৰ সুযোগ পাব বা পৰিয়ালৰ সৈতে কোনো শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। যদি আপোনাৰ ভাই ভনীৰ লগত কোনো ধৰণৰ মতানৈক্য আছে, তেন্তে সেইবোৰ আলোচনাৰ জৰিয়তে সমাধান কৰিবলৈ চেষ্টা কৰক। নতুন বস্তু ক্ৰয় কৰা বা ঘৰ সজাবলৈ টকা খৰচ কৰাৰ সম্ভাৱনা আছে। শিক্ষা আৰু ছাত্ৰ ছাত্ৰী যদি চাওঁ, এই মাহটো ছাত্ৰ ছাত্ৰীৰ বাবে কঠোৰ পৰিশ্ৰমৰ মাহ হ'ব। যদি আপুনি কোনো প্ৰতিযোগিতামূলক পৰীক্ষা, চৰকাৰী পৰীক্ষা বা উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাইছে, তেন্তে নিয়মিতভাৱে পঢ়া শুনা কৰি যাওক।
বহিৰাজ্যত অধ্যয়ন কৰিব বিচৰা ছাত্ৰ ছাত্ৰীসকলেও ইতিবাচক খবৰ পোৱাৰ সম্ভাৱনা আছে। বিক্ষিপ্ততা এটা সমস্যা হ'ব পাৰে, গতিকে ছ'চিয়েল মিডিয়া আৰু অপ্ৰয়োজনীয় সময় অপচয় পৰা আঁতৰি থাকক। জুলাই মাহটোৰ স্বাস্থ্যৰ দিশ যদি চাওঁ, স্বাস্থ্য স্বাভাৱিক হ'ব, কিন্তু সম্পূৰ্ণ অসাৱধান হোৱাটো ভাল নহয়। পেট, গেছ, এচিডিটি, পাচনতন্ত্ৰৰ সমস্যা বা বেছি টেঙা খাদ্য খোৱাৰ ফলত সমস্যা হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে টোপনি লওক আৰু প্ৰচুৰ পৰিমাণে পানী খাওক। মানসিক চাপৰ পৰা হাত সাৰিবলৈ ৰাতিপুৱা যোগাসন, প্ৰণায়াম অথবা ধ্যান অভ্যাস কৰক। যদি আপুনি ইতিমধ্যে কোনো দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্ত হৈছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিয়মিতভাৱে ঔষধ গ্ৰহণ কৰি থাকিব। মাহৰ দ্বিতীয়াৰ্ধত যদি চাওঁ, 16 জুলাইৰ পিছত ভাগ্য পূৰ্বতকৈ শক্তিশালী হোৱা যেন লাগে। বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব, সন্মান বাঢ়িব, সামাজিক প্ৰতিপত্তি বাঢ়িব, ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব। দীঘলীয়া যাত্ৰাৰ সম্ভাৱনা আছে। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ আগবাঢ়িব পাৰে। কি বিষয়ৰ বিশেষ গুৰুত্ব দিব লাগিব? সংগত কোনো ডাঙৰ সিদ্ধান্ত নল'ব। অংশীদাৰিত্বত স্বচ্ছতা বজাই ৰাখক। বিত্তীয় লেনদেন লিখিতভাৱে ৰাখক। সাৱধানে গাড়ী চলাওক। কাৰোবাৰ কথাৰ ওপৰত ভিত্তি কৰি বিনিয়োগ নকৰিব। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ সন্মান কৰক। 2026 চনৰ জুলাই মাহৰ বাবে শুভ প্ৰতিকাৰ আপুনি মংগলবাৰে ভগৱান হনুমানক সেন্দুৰ আগবঢ়াব পাৰে বা আপোনাৰ জেচমিন তেল আগবঢ়াব পাৰে। নিয়মিতভাৱে হনুমান চলিচা আবৃত্তি কৰক। এজন দুখীয়া মানুহক গুড় দান কৰক। পাৰিলে বান্দৰক কল খোৱালে ভাল। প্ৰতিদিনে সন্ধিয়া ঘৰৰ মন্দিৰত আপুনি ঘিউৰ বন্তি জ্বলাওক। খং, অহংকাৰ আৰু কঠোৰ কথাৰ পৰা আঁতৰি থাকক। বৃহস্পতিবাৰে ভগৱান বিষ্ণু আৰু দেৱতা গুৰু বৃহস্পতিক পূজা কৰি হালধীয়া ৰঙৰ সামগ্ৰী দান কৰিব। প্ৰিয় দৰ্শক, মুঠতে 2026 চনৰ জুলাই মাহটো বৃশ্চিক ৰাশিৰ বাবে অগ্ৰগতি, সৌভাগ্য আৰু নতুন সুযোগৰ মাহ বুলি প্ৰমাণিত হ'ব পাৰে। মাহৰ আৰম্ভণিতে নিশ্চয় কিছুমান প্ৰত্যাহ্বান আহিব, কিন্তু সময়ৰ লগে লগে পৰিস্থিতি আপোনাৰ পক্ষত ঘূৰি আহিবলৈ আৰম্ভ কৰিব। যদি আপুনি ধৈৰ্য, কঠোৰ পৰিশ্ৰম আৰু ইতিবাচক মনোভাৱেৰে আগবাঢ়ি যায়, তেন্তে আপুনি আপোনাৰ কেৰিয়াৰ, ব্যৱসায়, আৰ্থিক পৰিস্থিতি আৰু পাৰিবাৰিক জীৱনত ইতিবাচক ফলাফল লাভ কৰিব পাৰে। মনত ৰাখিব, গ্ৰহবোৰে কেৱল সুযোগহে দিয়ে। সেই সুযোগবোৰক সফলতালৈ ৰূপান্তৰিত কৰাটো আপোনাৰ কাৰ্য, সিদ্ধান্ত আৰু প্ৰচেষ্টাৰ ওপৰত নিৰ্ভৰ কৰে। যদি আপুনি এই মাহেকীয়া ৰাশিফলটো, গতিকে প্ৰিয় দৰ্শক, যদি আপোনালোকে এই মাহেকীয়া ৰাশিফলটো আপোনালোকে ভাল পাইছে, তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু কমেণ্ট বক্সত আপোনালোকে জয় শ্ৰীহৰি, আজি জয় বজৰংবলী আপোনালোকে কমেণ্ট এটা কৰিব আৰু হৰ হৰ মহাদেৱো লিখিব পাৰে। ভগৱানৰ নাম লিখাটো আজি আপোনালোকে কমেণ্ট এটা কৰিব আৰু আমাৰ যি ভিডিঅ'টো আপোনালোকে যিমান পাৰে আজি আপোনালোকৰ বন্ধুবৰ্গ, পৰিয়ালবৰ্গৰ লগত আপোনালোকে পাৰিলে শ্বেয়াৰ কৰক। আৰু যদিহে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি এনে ৰাশিফলৰ ভিডিঅ' বা জ্যোতিষৰ বিভিন্ন আজি ভিডিঅ' আমি যিহেতু এই চেনেলৰ মাধ্যমত আপোনালোকক আমি দিওঁ, যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।